Dr. Abhishek, head neck surgeon hoy North East Cancer Hospital pa. আমি নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেলৰ পৰা ইয়াৰলি কেম্পছ কৰি থাকোঁ আৱেৰনেছৰ কাৰণে আৰু সেই হিচাপে আমি আজি সোণাপুৰ তেতলিয়াত কেম্প এটা কৰিব আহিছোঁ। আমাৰ মেইন আইডিয়া হ'ল যে আমাৰ তাত যিমান পেচেণ্টছ আহে কেঞ্চাৰ হস্পিটেলতে আহে যিমান মেক্সিমাম পেচেণ্টছবিলাক খুব লেট আহে মানে ষ্টেজ 3 ষ্টেজ 4 আমি যোনটো লেট ষ্টেজ কওঁ সেইটোতে আহি পায়। চ' আমাৰ আইডিয়াটো হ'ল পেচেণ্ট যদি আৰ্লি কেচেছত ডিটেক্ট হয় তাৰমানে আৰম্ভণি ক্ষেত্ৰত যদি ডিটেক্ট হয় কোৱালিটি অফ লাইফ ভাল ৰিজাল্ট ভাল আমি সেইবোৰ দিওঁ লেট ষ্টেজত ৰিজাল্টছবিলাক য'তে নকৰক বেয়া। চ' সেই হিচাপে সেই আইডিয়া মতে লৈ আমি ৰেগুলাৰলি স্ক্ৰিনিং কেম্প কৰি থাকোঁ আৰু আমি ইয়াৰলি ইয়াতে আগতেও কৰিছোঁ সোণাপুৰত প্লাছ আমি লামডিঙতো কৰিছোঁ মে বি জইনিংলি নেক্সট মান্থ আমি ডিমাপুৰতো কৰিম সেই হিচাপে আমি কেম্প কৰি থাকোঁ এণ্ড সেই আইডিয়াতে আহিছোঁ এণ্ড যে পেচেণ্টে আৰ্লি পেচেণ্ট ডিটেক্ট হওক যে পেচেণ্ট ভাল হওক। আমাৰ নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেল মাল্টি স্পেচিয়েলিটি হস্পিটেল পূৰা হয় বা মেইনলি কেঞ্চাৰ ইনষ্টিটিউট হয় তাতে গোটেইখিনি সুবিধা আছে ৰেডিয়েশ্যনৰ কেম'থেৰাপি হওক বা চাৰ্জাৰী হওক আৰু আমাৰ হস্পিটেল আয়ুষ্মানৰ লগত এটেচড আছে চ' অটল অমৃতৰ যিমান কেচেছ আছে আমাৰ সেইখিনিত বহুতখিনি ফ্ৰী সুবিধাখিনি পায়। অৰ্গেনাইজ মানে আমি SB দেউৰা মহাবিদ্যালয়ৰ NSS গোটেই আমি প্ৰতি বছৰে এটা স্পেচিয়েল কেম্প এটা কৰোঁ। আমাৰ যিখন এডপ্টেড ভিলেজ থাকে এইখন আমাৰ কলেজৰ এডপ্টেড ভিলেজ নামগাঁওখন আজি বহু বছৰ ধৰি আমি ইয়াত কাম কৰি আছোঁ আৰু তাৰ মানে আমি প্ৰতি বছৰে এটা বিশেষ শিবিৰ বুলি কয় স্পেচিয়েল কেম্প সেই কেম্পটো আমি পাতিব লাগে সেইটো আমাৰ কাৰণে কম্পালচৰি NSSৰ কাৰণে গতিকে তেনেকৈ আমি প্ৰতি বছৰ পাতি আছোঁ আৰু এইবাৰো আমি তেনেকৈ 14 তাৰিখে আৰম্ভ কৰিছিলোঁ। আজি আমাৰ 5th ডে 5 নম্বৰ দিন আৰু এই 5 নম্বৰ দিনত আমি এটা হেল্থ কেম্পৰ আয়োজন কৰিছোঁ। এইটো আমি আয়োজন কৰিছোঁ নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেল এণ্ড ৰিচাৰ্চ ইনষ্টিটিউট যিখন আমাৰ যোৰাবাটত আছে তেওঁলোকৰ লগত একেলগে তেওঁলোকৰ সহযোগত আমি আজি এই অনুষ্ঠানটো পাতিছোঁ আৰু ইয়াৰ জৰিয়তে আমি গাঁৱৰ মানুহখিনিৰ যিখিনি স্বাস্থ্য পৰীক্ষা প্ৰাথমিক স্বাস্থ্য পৰীক্ষাৰ লগতে তেওঁলোকে কিছুমান কেঞ্চাৰ স্ক্ৰিনিঙৰো ব্যৱস্থা কৰিছে। গতিকে বিশেষকৈ গাঁওবাসীৰ স্বাস্থ্য পৰীক্ষাৰ কাৰণে আমি আজি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। বিনামূলীয়া ঔষধো আমি তেওঁলোকে আনিছে নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেলৰ ফালৰ পৰা সেই বিনামূলীয়া আমি ঔষধো বিতৰণ কৰিছোঁ। গতিকে ইয়াৰ পৰা আমি গাঁৱৰ ৰাইজৰ উপকাৰ হ'ব বুলি আশা কৰিছোঁ আৰু ভৱিষ্যতেও আমি এনেকুৱা কাৰ্যসূচী হাতত ল'ম বুলি আজি প্ৰথম আৰম্ভণি কৰিছোঁ। ভৱিষ্যতেও আমি তেওঁলোকৰ লগত নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেলৰ লগত আমি আৰু কিছুমান তেনেকৈ আঁচনি কৰিছোঁ আৰু তেনেকুৱা ধৰণৰ কাম ইয়াত কৰি যাম বুলি আমি আশা কৰিছোঁ।